জনাই নতুন আঞ্চলিক দল এটা গঠন হৈছে জনজাগৰণ যিহেতু ইহঁতে দাবী কৰিছে যে পঞ্চায়তৰ বহুত চিটত জিকিম আপুনি প্ৰভাৱ পেলাব বুলি ভাবিছে জিকাটো পাছৰ কথা কেন্দ্রেট ক'ত দিছে এবাৰ সুধি লওঁ না কেন্দ্রেট উঠা মানুহে নাই ক'তনো জিকিব আৰু কেন্ডিডেট দিলেহে ইলেকশ্যন খেলিলেহে জিকিব এই 24টা পঞ্চায়ত আছে 24টা পঞ্চায়তত 24 জন ওয়ার্ড মেম্বার নাই ইহঁতৰ ক'ৰ পৰা জিকিব এই কংগ্ৰেছৰ দুজনমান উঠিছে কংগ্ৰেছৰ উঠাখিনিক উল্টা ইহঁতে এতিয়া কংগ্ৰেছৰ লগত তেখেতসকলৰ কাজিয়া অখিল গগৈৰ কাজিয়া কংগ্ৰেছৰ লগত লুৰিণজ্যোতিৰ কাজিয়া ক'তনো এইবোৰ বিৰোধী আছে বিৰোধী নাই এই যি এটা দুটা আমাৰে কণ্টেষ্ট ক'ত হৈ আছে আমাৰে মানুহ গণশক্তি বিজেপিৰ টিকেট নোপোৱা আমাৰ মানুহৰ মাজতে কাজিয়া হৈ আছে বিৰোধী বুলি ক'তো বিৰোধী নাইতো এইকাৰণে এনেকুৱা পাৰ্টি মানুহে শুনাও নাই আৰু এতিয়া 24টা গাঁও পঞ্চায়ত আছে 24টা মৰিয়াত 240টা ওয়াৰ্ড আছে 240টা ওয়াৰ্ডত 20টা ওয়াৰ্ডতো কৰবাত তেখেতসকলে কৰবাত মেম্বাৰ দিছে সুধি চাওকচোন নাম দিব পাৰে জুনাইত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলে টিকট বিক্ৰী কৰি ভাত খাইছে বিজেপি মিত্ৰজোঁট দলৰ মূল লক্ষ্য হ'ল 2026ৰ ভিতৰত সকলো লোককে ঘৰ দিব লাগে প্ৰত্যেক ঘৰত বিশুদ্ধ খোৱাপানী বিদ্যুৎ বানপানী মুক্ত কৰা এই মন্তব্য সাংসদ প্ৰদান বৰুৱাৰ জুনাই সমষ্টিত কোনো এটা বিৰোধী দল নাই এনেদৰে মন্তব্য কৰিছে বিধায়ক ভুৱন পেগুৱে প্ৰতিকূল বতৰকো নেওচি সম অধিকাৰ সম মৰ্যাদা আৰু সম উন্নয়নৰ লক্ষ্যত ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি অসম গণ পৰিষদ বড়ো জাতীয় সংগঠন মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীসকলৰ সমৰ্থনত সাংসদ প্ৰদান বৰুৱা আৰু জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বিশাল পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সোমবাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পূব জুনাই জিলা পৰিষদৰ প্ৰাৰ্থী জয়ন্ত বৰী মধ্য জুনাই জিলা পৰিষদৰ মইনা দলে পাতিৰ কেমি জেলম আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী অজিত কুম্বাং তথা জুনাই আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আদিত্য বৰুৱা ৰাজাখানা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী অজিত দলে ৰামধন দীখাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰেখা দলে চিলে আঞ্চলিক পঞ্চায়ত তথা বাহিৰ জুনাই আঞ্চলিক পঞ্চায়তৰ সদস্য সমৰ্থনত ৰামধন জুনকাৰেং বেৰা চাপৰি মুৰকং চেলেক মিচিং কৃষ্টি ভৱনত প্ৰচাৰ চলাই সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক ভুৱন পেগুৱে নিউজ টেক্স ৰিপৰ্ট আজি ইমান বেয়া বতৰৰ মাজতো ধাৰাসাৰ বৰষুণ তাৰ মাজতো আজি আমি একেবাৰে ৰাতিপুৱা এই অকাজান আমাৰ টঙানীটো আমি মিটিং কৰিলোঁ খুব ধুনীয়া মিটিং আৰু যেনেকৈ হিলদল ভাঙি ৰাইজ ওলাই আহিছে তাৰপাছত আমি আহি আপোনাৰ চমকঙত কৰিলোঁ ভাল মিটিং তাৰপাছত আহি আমি একেবাৰে আপোনাৰ বিজয়পুৰ আমাৰ চিগা ৰাজাখানা এনেকৈ সেই এলেকাৰ গোটেই আপোনালোকে নিজে দেখিছে হাজাৰ হাজাৰ মানুহ বৰষুণতো তিতি মিটিং হৈছে তাৰপাছত আমি বাহিৰ জোনাই গ'লোঁ মথাউৰি পাৰত একদম নদীৰ পাৰত এনেকুৱা মানুহ তাতো বৰষুণ একদম ধুমুহা তাৰপাছতো মানুহ আপোনালোকে নিজে দেখিছে ফুটেজবোৰ আৰু ইয়াতো চাইছোঁ সন্ধিয়া হ'লেও ৰাতি হ'লেও পোহৰ থাকক নাথাকক মিটিং হ'ব লাগে বুলি ইয়াতো হাজাৰ হাজাৰ মানুহ ওলাইছে আৰু এক প্ৰকাৰ চাবলৈ গ'লে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি চৰকাৰে যিখিনি ভাল কাম কৰি আছে মোদীজীয়ে যিখিনি ভাল কাম কৰি আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ভাল কাম কৰি আছে সঁচা সাধাৰণ মানুহক স্পৰ্শ কৰা যিখিনি আঁচনি মই ভাবোঁ যে জনগণ কৃতজ্ঞ আৰু যিখিনি ডেভেলপমেণ্টৰ কাম কাজ হৈছে এই 70 বছৰ নেদেখা ডেভেলপমেণ্ট হৈ আছে জুনাইত এই ডেভেলপমেণ্টবোৰ চকুত পৰিছে মানুহৰ এইকাৰণে জনগণ উৎফুল্লিত এইখন চৰকাৰৰ শক্তিশালী কৰাৰ কাৰণে ৱাৰ্ডৰ পৰা আৰম্ভ কৰি আঞ্চলিক পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টিক জিকাবলৈ ওলাই আহিছে